Morning, everyone. Am I audible to the audience? নমস্কাৰ ৰিভাৰ বা অনলাইন পেজৰ সমূহ শ্ৰোতালৈ আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। মই ডক্টৰ জ্যোতিস্মিতা চৌধুৰী। মই এগৰাকী মনোৰোগ বিশেষজ্ঞ। মই নগাঁৱত প্ৰেক্টিছ কৰোঁ। শিক্ষা দিশে মই MBBS কৰিছোঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰু স্পেচিয়েলাইজেশ্যন কৰিছোঁ মানসিক স্বাস্থ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা। আজিৰ এই অনলাইন মাধ্যমৰ জৰিয়তে আমি এক বিশেষ মানসিক অসুস্থতাৰ ওপৰত আলোচনা কৰিবলৈ বিচাৰিছোঁ আৰু সেইটো হৈছে বিষাদগ্ৰস্ততা বা হতাশা বা যাক আমি সকলোৱে ডিপ্ৰেশ্যন বুলি চিনি পাওঁ, বুজি পাওঁ। আৰম্ভ কৰিবলৈ যোৱাৰ আগতে মই ক'ব বিচাৰোঁ যে আমি আজি এই বিষয়টো কেইবাটাও পইণ্টছৰ আণ্ডাৰত কভাৰ কৰিম। বিষাদগ্ৰস্ততা কি হয়, বিভিন্ন বয়সত ইয়াৰ কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে, সমগ্ৰ বিশ্বত আৰু ভাৰতবৰ্ষত ইয়াৰ পৰিসংখ্যা কেনেধৰণৰ, বিষাদগ্ৰস্ততাৰ আত্মহত্যা কেনেধৰণে জড়িত, বিষাদগ্ৰস্ততাৰ অন্যান্য কি শাৰীৰিক অসুস্থতা সৃষ্টি কৰিব পাৰে, এই মহামাৰীৰ সময়ত বিষাদগ্ৰস্ততাৰ গুৰুত্বপূৰ্ণ কিমান বাঢ়িছে, বিষাদগ্ৰস্ততাৰ কিবা চিকিৎসা উপলব্ধ আছেনে আৰু কিমান দিনলৈ এই চিকিৎসা আমি কৰিব লাগে, সেই বিষয়ে আমি চমুকৈ আলোচনা কৰিম। পোনপ্ৰথমে আমি সকলোৱে জানো যে বিষাদগ্ৰস্ততা বা ডিপ্ৰেশ্যন বেমাৰটো আমি বহুতে এই বিষয়ে পঢ়িছোঁ, আমি শুনিছোঁ বা আত্মীয় কাৰোবাৰ আমি এই বেমাৰটোৰ পৰা ভোগাও আমি দেখা পাইছোঁ। বিষাদগ্ৰস্ততা আচলতে এটা মনৰ ভাৱ বা এটা আৱেগিক অৱস্থা য'ত নেকি মানুহজনে এই পৰিস্থিতিৰ পৰা নিজাকৈ ওলাই আহিবলৈ সক্ষম নহয়। তেওঁ যিমানেই চেষ্টা নকৰক এই পৰিস্থিতিটোৰ পৰা ওলাই আহিবলৈ তেওঁ সিমান এটা সক্ষম নহয়। এতিয়া এনে দেখা গৈছে যে বিশ্বজুৰি বিষাদগ্ৰস্ততাৰ যিটো গ্ল'বেল ডিজেবিলিটি বা বিশ্বজুৰি যিটো প্ৰতিবন্ধকতা, বিষাদগ্ৰস্ততাৰ যিটো আটাইতকৈ তীব্ৰ প্ৰকৃতি যাক আমি মেজৰ ডিপ্ৰেছিভ ডিজৰ্ডাৰ বুলি কওঁ, তাৰ বাবে এতিয়া ই তৃতীয় স্থানত আছে। আৰু কেৱল হতাশা বা বিষাদগ্ৰস্ততা বুলিয়েই নহয়, ইয়াৰ ফলত যিবিলাক অন্যান্য শাৰীৰিক অসুস্থতা হয় সেইবিলাকৰ কাৰণেহে প্ৰতিবন্ধকতা বা ডিজেবিলিটিটো বেছি হৈ যোৱা দেখা গৈছে। বিষাদগ্ৰস্ততাৰ এতিয়া লক্ষণসমূহ কি হ'ব পাৰে বা কেনেকৈ আমি ইয়াক চিনাক্তকৰণ কৰিব পাৰোঁ সেই বিষয়ে জানিব লাগিব। ইয়াত প্ৰধান লক্ষণটো হৈছে যে মানুহজনৰ মনটো দুখিত হৈ থাকে বা উদাসীন হৈ থাকে। তেওঁ কোনো কাম কাজৰ প্ৰতি তেওঁৰ ৰুচি হেৰুৱাবলৈ ধৰে, দৈনন্দিন কামত তেওঁৰ একাগ্ৰতাটো কমি যায়, তেওঁৰ খোৱা লোৱাৰ প্ৰতিও ৰাপ কমি যায়, তেওঁৰ টোপনিত কিছু ব্যাঘাত ঘটে, হয়তো তেওঁৰ টোপনি অহাত অসুবিধা হ'ব বা ৰাতিপুৱা বহুত সোনকালে সাৰ পাই যাব। এইটোক আমি কওঁ আৰ্লি মৰ্ণিং এৱেকেনিং। এইটো বিষাদগ্ৰস্ততা বেমাৰটোত সাধাৰণতে এই আৰ্লি মৰ্ণিং এৱেকেনিংটো পোৱা যায়। হয়তো তেওঁৰ ওজন হ্ৰাস পাব ধৰিব বা কিছুমান ক্ষেত্ৰত ওজনটো বাঢ়িবও ধৰে, কামৰ প্ৰতি স্পৃহাটো কম, তেওঁ খিনখিনীয়া হৈ পৰিব, সাধাৰণ কথাতে তেওঁৰ খং উঠি যাব পাৰে। আৰু এনেও দেখা যায় যে এইটো বৃদ্ধি যেতিয়া পাবলৈ ধৰে, বিষাদগ্ৰস্ততাৰ তীব্ৰতাটো যেতিয়া আস্তে আস্তে বৃদ্ধি পাবলৈ ধৰে, মানুহজনৰ মনত আত্মহননৰ চিন্তা কিছুমানো আহিবলৈ ধৰে। এতিয়া যদিও এইখিনি এক ধৰণৰ মানসিক লক্ষণ আছে, বিষাদগ্ৰস্ততাই কিছুমান শাৰীৰিক লক্ষণৰো ৰূপ লয়। যেনে সৰ্বশৰীৰত বিষ যন্ত্ৰণা থাকিব, বুকু জ্বলা পোৰা থাকিব, বুকুৰ ধপধপনি থাকিব, আৰু লগতে এনেকুৱাও হ'ব পাৰে যে পেট জ্বলা পোৰা থাকিব, বদহজম হ'ব, পেট ফুলা অসুবিধা হ'ব। এই ধৰণৰ শাৰীৰিক কিছুমান লক্ষণো হতাশা বা ডিপ্ৰেশ্যন বেমাৰত দেখা দিব পাৰে। এতিয়া যদি এনে হয় যে এই গোটেইখিনি লক্ষণৰ ভিতৰত 5টা বা তাতকৈ অধিক লক্ষণ 2 সপ্তাহতকৈ বেছি সময় থাকে আৰু এই 5টা লক্ষণৰ ভিতৰত কমেও এটা লক্ষণ যদি দুখিত মন নহয় বা আগৰ কাম কাজৰ প্ৰতি ৰুচি হেৰুৱা হয়, আৰু লগতে যদি এনে দেখা গৈছে যে মানুহজনৰ পূৰ্ব পৰিস্থিতিটোৰ পৰা এটা পৰিৱৰ্তন দেখা দিয়ে,
তেনেহ'লে সেইজন মানুহে বিষাদগ্ৰস্ততা বেমাৰত ভুগি আছে আৰু তেওঁ চিকিৎসা লোৱাটো উচিত। এতিয়া বিষাদগ্ৰস্ততা অসুখটো যদিও আমি দেখোঁ যে বেছিভাগ আমি এডাল্ট পপুলেশ্যনত পোৱা যায়, কিন্তু ই কোনো বয়স, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কাৰোবাৰো হ'ব পাৰে, যিকোনো সময়ত হ'ব পাৰে। এতিয়া বেলেগ বেলেগ বয়সত লক্ষণবিলাক অলপ বেলেগ বেলেগ। শৈশৱ কালত যিবোৰ লক্ষণ দেখা যায় তাত হয়তো আপুনি দুঃখিত মনটো নাপাবও পাৰে। তাত বেছিভাগ শিশুবিলাক খঙাল হৈ পৰে, উগ্ৰ হৈ পৰে, সাধাৰণ কথাতে খং দেখাবলৈ ধৰে। এটা ইৰিটেবল মুড বুলি কওঁ, সেইটো বেছিকৈ দেখা যায়। শিশুসকলৰ ক্ষেত্ৰত এনেকুৱা দেখা যাব যে তেওঁলোকে অত্যাধিক কান্দি থাকে, চকুলো টুকি থাকে, অতীতত হোৱা ঘটনাবিলাকৰ বিষয়ে বেছিকৈ চিন্তা কৰিবলৈ লয়। আৰু এনেও দেখা যায় যে তেওঁলোকৰ পঢ়া শুনাত মনোযোগটো কমি কমি আহে। ফলস্বৰূপে দেখা যাব যে পঢ়াশিলাত তেওঁলোকৰ প্ৰদৰ্শনটো বেয়া হ'ব ধৰিছে। বেছি হৈ গ'লে তেওঁলোকে এনেকুৱাও হ'ব পাৰে যে মৃত্যুৰ কথা তেওঁলোকে বেছি কথা পাতি থাকে বা আত্মহত্যাৰ ইচ্ছাটো প্ৰকাশ কৰিবলৈ ধৰে। এইবিলাক হৈছে শিশুকালত হোৱা কিছুমান হতাশা বেমাৰৰ লক্ষণ। আকৌ যদি আমি অপজিট পপুলেশ্যনটো যোনটো আছে আমাৰ বাৰ্ধক্যকাল, জেৰিয়াট্ৰিক পপুলেশ্যনটো, এইটো আছিলে চাইল্ডহুড অনচেট ডিপ্ৰেশ্যন, আৰু এতিয়া যোনটো মই ক'ম সেইটো হৈছে জেৰিয়াট্ৰিক পপুলেশ্যনত হোৱা জেৰিয়াট্ৰিক ডিপ্ৰেশ্যন। বাৰ্ধক্যকালত বিষাদগ্ৰস্ততাৰ কি ধৰণৰ লক্ষণ হ'ব পাৰে? এতিয়া বাৰ্ধক্যকালত মানে তেওঁলোকৰ সৰ্বশৰীৰত এটা অস্থিৰ ভাৱ আহে। তেওঁলোকে হয়তো বুজাব নোৱাৰিব পাৰে যে তেওঁলোক উদাস হৈ আছে, কিন্তু এটা অস্থিৰ ভাৱ অনুভৱ কৰিব ধৰে। লঘু কাৰণতে তেওঁলোকৰ অতি বেছি উগ্ৰতা, অতি বেছি খং। আৰু এটা খুব গুৰুত্বপূৰ্ণ লক্ষণ দেখা দিয়ে বাৰ্ধক্যকালত, সেইটো হৈছে যে তেওঁলোকে কথা পাহৰিব ধৰে। এইটো কিন্তু যোনটো আচল স্মৃতিনাশ, প্ৰকৃত স্মৃতিনাশ, যাক আমি ডিমেনচিয়া বুলি কওঁ, তাতকৈ বেলেগ হয়। এইটোক কোৱা হয় চিউডো ডিমেনচিয়া। এইটো এটা ভুৱা স্মৃতিনাশৰ অসুখ হয়, লক্ষণ হয়। আৰু যদি এই বিষাদগ্ৰস্ততা ৰোগটোৰ চিকিৎসা চলে, তেনেহ'লে এই ভুৱা স্মৃতিনাশৰ লক্ষণটো ৰোগীজনৰ ভাল হ'বলৈ ধৰে। কিন্তু প্ৰায়ভাগে এনেকুৱা দেখা যায় 90% পৰিয়ালে বাৰ্ধক্যকালত হোৱা বিষাদগ্ৰস্ততাৰ লক্ষণসমূহ বয়স বাঢ়াৰে প্ৰণালী হিচাপে ভাবি চিকিৎসাৰ প্ৰতি সিমান এটা আগ্ৰহ নেদেখুৱায়। এতিয়া আকৌ যদি চাবলৈ যাওঁ যে বিষাদগ্ৰস্ততা অসুখটো মহিলাসকলত কিন্তু ইয়াৰ প্ৰৱণতা বেছি। মহিলাসকলৰ বিশেষকৈ পিউবাৰ্টিৰ সময়ত, তাৰপিছত আপোনালোকৰ প্ৰেগনেঞ্চিৰ সময়ত, আকৌ তেওঁলোকৰ এটা পেৰিমেনপজেল সময়ত, এই তিনিটা সময়ত তেওঁলোকৰ বিষাদগ্ৰস্ততা বা হতাশা অসুখত ভোগাৰ সম্ভাৱনাটো বেছি থাকে। এইবিলাক কিছু হৰম'নছৰ কাৰণেই হোৱা দেখা যায়। আকৌ বিষাদগ্ৰস্ততা আৰু আত্মহত্যাৰ কি ধৰণে জড়িত হ'ব পাৰে? এই বিষাদগ্ৰস্ততা, আত্মহত্যাটো এনেকুৱা এটা এতিয়া অসুখ হিচাপেই আমি কওঁ। ইয়াত মানে এতিয়া যুৱ প্ৰজন্মৰ প্ৰথম দুটা কাৰণৰ ভিতৰতে আত্মহত্যা এনে এটা কাৰণ যাৰ কাৰণে বেছিভাগ যুৱ প্ৰজন্মৰ ব্যক্তিবিলাকে নিজৰ প্ৰাণ হেৰুৱাই আছে। আৰু পৃথিৱীত এইটো প্ৰথম 10টা কাৰণৰ ভিতৰত পৰে, মৃত্যুৰ প্ৰথম 10টা কাৰণৰ ভিতৰত পৰে। এতিয়া আত্মহত্যা যিবিলাক ব্যক্তিয়ে কৰে, তাৰে 90% ব্যক্তিয়ে আচলতে বিষাদগ্ৰস্ততা অসুখটোৰ পৰা ভুগি থাকে। আৰু প্ৰায় যিবিলাক ব্যক্তিৰ মনত এনেকুৱা ধৰণৰ আত্মহত্যা বা আত্মহননৰ চিন্তা আহে, তেওঁলোকে নিকট ব্যক্তিৰ আগত, তেওঁলোকৰ আপোন ব্যক্তিৰ আগত নিশ্চয়কৈ আগতীয়াকৈ এই ইচ্ছাটো, মৃত্যুৰ ইচ্ছা প্ৰকাশ কৰি থাকে। এইটো এদিনত হোৱা ঘটনা নহয়, এইটো আগৰ পৰাই তেওঁলোকে কিছু সংকেত দি থাকে, কিছুমান বিপদজনক সংকেত দি থাকে। আৰু সেইবিলাকেই আমি মানে চিনাক্তকৰণ কৰিব চেষ্টা কৰিব লাগে, আৰু এই ধৰণৰ ব্যক্তিক আমি তেওঁলোকক চিকিৎসা দিশে আগবঢ়াই দিবলৈ আমি যত্ন কৰিব লাগে। এতিয়া আমি দেখিছোঁ যে ক'ভিড মহামাৰীৰ সময়ত বহু লোকেই, অত্যাধিক লোকে বিষাদগ্ৰস্ততা বা ডিপ্ৰেশ্যন বেমাৰত ভুগি থকা আমি দেখা পাইছোঁ। এতিয়া ইয়াৰ কাৰণ অনেক। ক'ভিড মহামাৰী হোৱাৰ লগে লগে বহুত মানুহে ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিলে। বহুত মানুহে এনেকুৱা হ'ল যে তেওঁলোকে ঘৰলৈ আহিবলৈ নোৱাৰা হ'ল, আৰু তেওঁলোকে অকলে এই এটা অসুবিধাৰ লগত যুঁজিব লগাত পৰিলে। বহুতৰ আকৌ আৰ্থিক অনাটন হৈছে, বহুতৰ কৰ্মদিশে তেওঁলোকৰ ক্ষতি হৈছে,
আৰু বহুতৰ এনেকুৱাও হৈছে যে কোভিড ভাইৰাছৰ ভয় সোমায়, তেওঁলোকৰ মনত ভয়টো সোমায়, তেওঁলোকৰ খোৱা লোৱাৰ অসুবিধা হ'ব ধৰিছে, সোৱাদ নোপোৱা হৈছে, তেওঁলোকৰ টোপনি হ্ৰাস পাব ধৰিছে, আৰু এই ধৰণে তেওঁলোকে আস্তে আস্তে বিষাদগ্ৰস্ততা বেমাৰটোৰ পৰা কম পৰিমাণে হ'লেও ভুগিব ধৰিছে। আৰু এনেও দেখা গৈছে যে বিভিন্ন অধ্যয়ন কৰোঁতে দেখা গৈছে যে লকডাউনৰ সময়ছোৱাত আত্মহত্যাৰ সংখ্যাটো অতি বেছি হৈ আছে। সেয়েহে এই সময়খিনিত এই লকডাউনৰ সময়খিনিত আমি খুব আচলতে সজাগ হ'ব লাগে। আমাৰ আত্মীয়ৰ মাজত কোনো যদি এই ধৰণৰ কিছুমান লক্ষণ দেখা দি আছে, সেই বিষয়ে আমি সেইটো গুৰুত্বপূৰ্ণকৈ ল'ব লাগে, আৰু সেই তেওঁলোকক আমি চিকিৎসা দিশে এইটো আগবঢ়াই দিয়াটো উচিত। এতিয়া মই চিকিৎসা কৰি আছোঁ। এতিয়া বহুতে ভাবে যে বিষাদগ্ৰস্ততা এইটো এটা মানসিক ৰোগহে হয়। আচলতে যদিও মানসিক ৰোগৰ ভিতৰতে পৰে, ইয়াৰ উৎপত্তি কিন্তু আমাৰ শৰীৰতে হয়। ফিজিকেল অৰিজিন এটা আছে, আৰু সেইটো হৈছে আমাৰ ব্ৰেইনটো, আমাৰ মগজুটো। কাৰণ বিষাদগ্ৰস্ততা অসুখতে মগজত কিছুমান জৈৱ ৰাসায়নিকৰ হ্ৰাস পাবলৈ, আৰু নিৰ্দিষ্টকৈ হতাশা বা ডিপ্ৰেশ্যন বেমাৰত বিশেষকৈ চেৰ'টনিন আৰু নৰএপিনেফ্ৰিন নামৰ জৈৱ ৰাসায়নিকবোৰ হ্ৰাস পাবলৈ ধৰে। আৰু চিকিৎসা মাধ্যমৰ জৰিয়তে যিবিলাক বিষাদ উপশমকাৰী ঔষধ সকলো আছে, সেইবিলাকৰ জৰিয়তে আমি এইখিনি যিবিলাক জৈৱ ৰাসায়নিক আছে তেওঁলোকৰ বৃদ্ধি ঘটালে এই অসুখটোৰ পৰা পৰিত্ৰাণ পাব পাৰি। চিকিৎসা দিশে যদি চাবলৈ যাওঁ, বহুতে ভাবে যে এবাৰ যদি মোৰ এনেকুৱা ধৰণৰ বেমাৰ এটা হৈ যায়, মই গোটেই জীৱন দৰৱ খাই থাকিব লাগিব। ঠিক তেনেকুৱা নহয় কথাটো। এতিয়া বিষাদগ্ৰস্ততাৰ যদি কোনোবা এজন ব্যক্তিয়ে চিকিৎসাৰ দিশে আগবাঢ়ে, পোনপ্ৰথমে তেওঁলোকক এইটো নিৰীক্ষণ কৰি চোৱা হয় যে তেওঁলোকৰ কি ধৰণৰ, কি তীব্ৰতাৰ বিষাদগ্ৰস্ততাৰ পৰা ভুগি আছে। যদিহে তেওঁ নম্য প্ৰকৃতিৰ পৰা ভুগি আছে, মানে মাইল্ড ভেৰাইটিটোৰ পৰা ভুগি আছে, তেনে ক্ষেত্ৰত থেৰাপি, কাউন্সেলিং আৰু পৰামৰ্শ আদি লৈ ব্যায়াম আদি কৰিও মানুহজনে এই অৱস্থাটোৰ পৰা পৰিত্ৰাণ পাব পাৰে। কিন্তু যদি এনে দেখা গৈছে যে ব্যক্তিজনে মধ্যমপন্থীৰ পৰা তীব্ৰ প্ৰকৃতিটোৰ হৈছে, মানে মডাৰেট টু চিভিয়াৰ ভেৰাইটি অফ ডিপ্ৰেশ্যনত ভুগি আছে, তেনে ক্ষেত্ৰত বিষাদ উপশমকাৰী ঔষধ খোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰে। এতিয়া এইবিলাক ঔষধ যিবিলাক আমি সেৱন কৰিবলৈ ৰোগীসকলক কওঁ, এই ঔষধবিলাকৰ এইখিনিতে জানিবলগীয়া কথা যে এই ঔষধবিলাকৰ কাৰ্যকৰী হওঁতে কমেও 2 সপ্তাহৰ পৰা 3 সপ্তাহ এটা সময় লাগে। সেয়েহে ঔষধ সেৱন কৰিয়ে উন্নতি আশা কৰাটো সম্পূৰ্ণ ভুল হ'ব। আৰু এইটোও দেখা গৈছে যে বিষাদগ্ৰস্ততাৰ যিবিলাক বিষাদ উপশমকাৰী ঔষধ খাবলৈ আমি দিওঁ, তাৰ নিম্নতম সময় কিন্তু 6 মাহৰ পৰা 1 বছৰ। আৰু এই ৰোগটোৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছতো কমেও 1 বছৰলৈ এই ঔষধবিলাক তেওঁলোকে সেৱন কৰি থাকিলেহে মানে এই ৰোগটোৰ পৰা সম্পূৰ্ণভাৱে তেওঁ পৰিত্ৰাণ পাব পাৰিব। এইখিনিতে আৰু এটা কথা ক'ব খোজোঁ যে নেশ্যনেল মেণ্টেল হেল্থ ছাৰ্ভে 2015-16 তথ্য অনুসৰি এনে দেখা গৈছে যে 90% লোকে যিবিলাকে চিকিৎসা দিশে আগবাঢ়ি থাকে, তেওঁলোকৰ হতাশা বেমাৰৰ লগত জড়িত কিছু লক্ষণ প্ৰায়ে পোৱা যায়। কিন্তু হয়তো এনেকুৱা হয় যে শাৰীৰিক লক্ষণবিলাকতেই বেছি গুৰুত্ব দি থকা যায়, আৰু এইবিলাক লক্ষণ য'ত তেওঁলোকে মানসিকভাৱে ভাগি পৰে, তেওঁলোকৰ মনত আত্মহত্যাৰ চিন্তাবিলাক আহে, সেইবিলাকৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে বহু লোকে সঠিক চিকিৎসাটো পাবলৈ সক্ষম নহয়। শেষত মই এইটো ক'ব খোজোঁ যে এই যিখিনি তথ্য মই আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে নিজৰ পৰিয়ালবৰ্গ, নিজৰ বন্ধু বান্ধৱ সকলোৰে লগতে এই গোটেইখিনি কথা বুজিব, শিকিব, জানিব, আনকো জনাব। আৰু এই গোটেই মাধ্যমটোৰ জৰিয়তে আমি বিষাদগ্ৰস্ততাৰ ওপৰত যিখিনি সজাগতা আনিব চেষ্টা কৰিছোঁ, সেইটোত আপোনালোকেও অংশীদাৰ হ'ব। অৱশেষত মই ৰিভাৰ্ভা পেজৰ পৰিচালকবৃন্দক অভিনন্দন জনাইছোঁ, আৰু বিশেষকৈ আজহাৰ দাক এই সুন্দৰ সুযোগটো মোক দিয়াৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আজিৰ এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। ধন্যবাদ।